নমস্কাৰ বন্ধুসকল, মই অৰ্ণৱজ্যোতি শৰ্মা আজি আপোনালোকৰ ওচৰত BDSৰ ফাৰ্ষ্ট ৰাউণ্ডৰ ৰিজাল্টৰ লৈ কাটঅফৰ ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তো ইয়াতে আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো প্ৰভিজনেল সিলেকশ্যন লিষ্ট ৰাউণ্ড 1 আসাম ষ্টেট কোটাৰ কাৰণে BDSৰ কাটঅফ কিমান গৈছে। তো তাৰ ভিত্তিত মই আপোনালোকৰ ওচৰলৈ লৈ আহিছে এয়া অফিচিয়েল DME পৰা দিয়া ৰিজাল্ট শ্বিটটো, যিটোত আপোনালোকক মই ইয়াত দেখুৱাই দিব পাৰিম যে অসম ষ্টেট কোটাৰ কাৰণে জেনেৰেলৰ কাৰণে BDSৰ কিমান কাট অফ গৈছে। সবতছে প্ৰথম মই জেনেৰেলৰ ইয়াত দেখাইছো আনৰিজাৰ্ভ কেটেগৰী, আপোনালোকে দেখিব পাৰে গভৰ্ণমেণ্ট ডেণ্টেল কলেজ শিলচৰ, আৰু ইয়াতে আপোনাৰ পাইছে 601 মাৰ্কছ আৰু আপোনাৰ ষ্টেট ৰেংকটো হৈছে 869। ইয়াৰ ভিত্তিত মই সবৰে দেখুৱাবলৈ নাযাওঁ, লিষ্টখনত আপোনালোকে নিজে চাই ল'ব পাৰে। মই নিজৰ গোটেই লিষ্টখনৰ মতে ইয়াত আপোনাক এটা জিষ্ট ভিতৰত আপোনাক দেখাই দিছো। এয়া হৈছে আপোনাৰ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 601, ষ্টেট ৰেংকটো আপুনি লিষ্টৰ পৰা চাই ল'ব পাৰে। EWS কেটেগৰীৰ কাৰণে আপোনাৰ হৈছে 599, OBC NCLৰ কাৰণে হৈছে আপোনাৰ 493, তাৰপিছতে আপোনাৰ SC কেটেগৰীৰ কাৰণে আহি গৈছে 498, ST প্লেইন কেটেগৰীৰ কাৰণে আপোনাৰ আহি গৈছে 443, ST হিল কেটেগৰীৰ কাৰণে আপোনাৰ আহিছে 363, আৰু গভৰ্ণমেণ্ট ইনষ্টিটিউট যিটো আপোনাৰ এইবাৰ অসম চৰকাৰে MBBS আৰু BDS দুইটা টাইপৰ কলেজৰ কাৰণে আপোনাৰ লাগু কৰিছিলে, আপোনাৰ ইয়াতে আহি গৈছে আপোনাৰ 479। তো ধন্যবাদ, আৰু দুদিন তিনিদিনৰ পিছত মই আকৌ আপোনালোকৰ ওচৰলৈ ছেকেণ্ড ৰাউণ্ডত কিমান প্ৰবেবিলিটি কাট অফ হ'ব পাৰে তাৰ বিষয়ে লৈ এটা ভিডিঅ' খুব সোনকালে আপোনালোকৰ ওচৰত প্ৰকাশ কৰিম। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই খুব ভাল পাইছে।